দিনে ৰাতিয়ে অপৰিসীম কষ্টৰে বাতৰিৰ পিছে পিছে দৌৰি বাতৰি সংগ্ৰহ কৰি ফুৰা সাংবাদিকসকলৰ অৰ্থনৈতিক অৱস্থা অতিকৈ শোচনীয়। কাম কৰি থকা দিনকেইটাত পেটে ভাতে খাই থাকে তেওঁলোকে, কিন্তু কিবা কাৰণত কাম কৰিব নোৱাৰিলেই চৌকাত জুই নজ্বলে। ৰোগীয়া হৈ পৰিলেতো কথাই নাই। চিকিৎসাৰ খৰচ আৰু ঘৰ চলোৱাৰ খৰচ মিলি বৃহৎ অংকৰ অৰ্থ যোগাৰ কৰোঁতে পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। গুৱাহাটীৰ যুৱ সাংবাদিক সফৰ আহমেদ সম্প্ৰতি জটিল ৰোগত আক্ৰান্ত হৈ দিছপুৰ পলিক্লিনিক চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে। দিনে দিনে বৃদ্ধি পাইছে সফৰ আহমেদৰ চিকিৎসাৰ খৰচ। এই ব্যয় বহন কৰাটো সফৰ আহমেদৰ পৰিয়ালৰ বাবে জটিল হৈ পৰিছে। সেয়ে সতীৰ্থ সাংবাদিকসকলে তেওঁক সাহায্য দিবৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে। সাংবাদিকসকলৰ হৈ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই সাহায্য আহ্বান কৰি কয়, আমি দুখেৰে জনাব খুজিছোঁ যে সফৰ আহমেদ আমাৰ যুৱ সাংবাদিক তেওঁ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। তেওঁ জণ্ডিছত আক্ৰান্ত আৰু অত্যন্ত সংকটজনক অৱস্থাত সফৰ আছে। গতিকে সফৰৰ আৰ্থিক সাহায্যৰ কাৰণে আমি এটা এপিল এটা দিছোঁ, আপোনাৰ সকলোকে এপিল দিছোঁ। আৰু ইতিমধ্যে যিসকলে যদি তেওঁলোকে যদি কেছ দিব খোজে তেতিয়াহ'লে গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যালয়ত দিব পাৰিব, অথবা সফৰ আহমেদৰ পৰিয়ালৰ লগত দিব পাৰিব। আৰু যদি কোনোবাই চেক দিব খোজে কোম্পানীৰ ফালৰ পৰা বা সংগঠনৰ পৰা, তেওঁলোকে কুতুব আলী আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া নগাঁও ব্ৰাঞ্চ বৰপেটা, একাউণ্ট নম্বৰ হ'ল 46750110200106। এই নম্বৰত আপোনালোকে জমা দিব পাৰিব। আৰু সকলোকে অসমৰ সকলো সাংবাদিক সংবাদকৰ্মীৰ শুভাকাংক্ষীসকলকে সফৰ আহমেদৰ চিকিৎসাৰ কাৰণে সাহায্য আগবঢ়াবলৈ আমি সকলোকে অনুৰোধ জনাইছোঁ। সদাশয় ব্যক্তি বা প্ৰতিষ্ঠানে সাহায্য আগবঢ়াব বিচাৰিলে ইউনিয়ন বেংকৰ 46752011020106 নম্বৰৰ একাউণ্টত টকা জমা দিব পাৰে, বা মোবাইল নম্বৰ 8011745999 অথবা লেণ্ডলাইনৰ 0361263096 নম্বৰত যোগাযোগ কৰিব পাৰে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।